নমস্কাৰ বিশেষ ব্যক্তি এজন আছে কিন্তু আপোনালোকক চিনাকি কৰি দিয়া প্ৰয়োজন নাই গতিকে লৈ এই পথাত ইতিমধ্যে আছোঁ আৰু কিছুমান দৃশ্য আপোনালোকক দেখুৱাম চাই যাওক হুনেশ্বৰ চেতিয়া পথাৰ সন্মুখত বৰ্তমান ভিনি কৈ যাওকচোন এতিয়া এই তৰা যেন গছ হ'ব লাগে দেই পোক পোৱালে এগজা চৰাই চিৰিকটিলে এগজা ভকতলে এগজা এদিকে গুৰু ঘৰলে এগজা এদিকে ভাইৰ আইলে এগজা পিতাইলে এগজা তাৰপিছত এই পোক পোৱালে এগজা বতাহ বৰষুণলে এগজা লগ লগৰীয়ালে এগজা বন্ধু বান্ধৱলে এগজা ডাকৰ বচন আগৰ সকলে কৈ যোৱা মতে মাটি লবি মাছ খাল মাইকী লবি মাক ভাল যিসকলে কৈ গৈছে আৰু পাহাৰে পৰ্বতে কৰিবা খেতি ঘনাই দিবলৈ কৈছে আলি তাত নহ'লে হেনো হালি পৃথিৱীক পাৰিবলৈ কৈছে গালি এজি পক ফটা ৰ'দত আপোনালোকৰ লগত কথা পাতোঁ অলপমান জীয়াই লৈছোঁ দিলুং মানে এইখিনি কেইডোবামান কঠীয়া চঠীয়া বোলাই থোৱা আছে অকণমান জীয়াই লওঁ বুলি ভাবিছোঁ হাওৱা এডাল ডাঙৰ মানুহ পক ফটা ৰ'দ প্ৰতিপাল আছে যে মাথাটো বিৰাট গৰম খেতি কৰা এটা হোৱাতে বেলেগ বাই গৰম চৰম একো নেলাগে নিচিনা লাগি যায় যিমান গৰম হ'লেও এই খেতি ছিজনকেইটা এমাহৰ কষ্ট মানে 11 মাহলৈ অলপমান সুখ হয় মানে তো এতিয়া এমাহ মানে এতিয়া 15 দিন আৰু ডাঙতে 15 দিন ধৰ এমাহে ধৰিছোঁ বাৰু এমাহ কষ্ট কৰি কিনে আপোনালোকে 11 মাহ বহি কিনি খাব পাৰে তা এইখিনিকে নকৈ এলেহুৱা কিছুমান এলেহুৱা লগুৱাই কিনি আৰু দোকানৰ চাউল কিনি খাই আকৌ কিবা প্লাষ্টিকৰ চাউল ওলাইছে নুম ওলাইছে বালি ওলাইছে এইবোৰ কৰি থোৱাত কটি ৰুংতে 15 দিন কষ্ট হয় ডাঙতে 15 দিন চাচোন 11 মাহ বহি কিনি খাব পাৰে এইখিনিকে নকোৱা দুখতে মানুহখিনি মানে চিপিঅ চাউল খাবলগীয়া হয় কিবা দাম বাঢ়িছে কিবা সস্তা হৈছে এইবিলাক বকি থোৱাত কটি আপোনালোকে ওলাই আহক খেতি কৰিবলৈ খেতি কৰক এতিয়া আপোনালোকে কেইডোবামান ধান লগাই যদি 11 মাহ খাব পাৰে তেতিয়াহ'লে আপোনালোকে চাওকচোন কিমান লাভ আৰু খেতি কিছুমান মানুহে খেতি কৰা লাভ নহয় খৰচা বেছি হয় আপোনালোকে খৰচা হ'ব আপোনালোকৰ চব যদি নোকৰ ওপৰতে নিৰ্ভৰ কৰে নোকৰ ওপৰতে তেতিয়াহ'লে মানে আপোনালোকৰ খৰচা হ'ব যদি নিজে পৰিপাটি লাগে আপোনালোকৰ খৰচা নহয় এচা মাৰিলে আপোনালোকে তাৰপিছত কেইদিনমান বঢ়াই দিলে আলি পদূলি দিলে তাৰপিছত আৰু বতৰলৈ বাট চাব নেলাগিব মানে বতৰ মানে বৰষুণলৈ বাট চাব নেলাগিব আপোনাৰ কঠীয়া বয়সৰ সময়টো কিমান এইখিনি আপুনি নিৰ্ধাৰিত কৰক আপোনাৰ কঠীয়া বয়স যদি 21 দিন 20 দিন ভিতৰত হৈ আছে বা 18 দিন ভিতৰত হৈ আছে তেতিয়াহ'লে আপোনালোকে ৱাটাৰ পাম্প লগাই লওক এপোৱা মাটিত আপোনাৰ 2.5 লিটাৰ বা 3 লিটাৰ তেল জ্বলিব আপোনালোকে সময়মতে ৰোৱক ধানৰ প্ৰডাকশ্যনটো ধুনীয়া হ'ব গতিকে লৈ দেৰি নকৰি এতিয়া আপোনালোকে পথাৰ খেতিত আমি ইতিমধ্যে নামি গ'লোঁ কালি এটা ভিডিঅ' দেখুৱাইছিলোঁ আৰু আজি এতিয়া আপোনালোকৰ সন্মুখৰ আগতে ৰুই থকা দেখুৱাইছোঁ ঠিক তেনেধৰণৰ 15 দিন ৰুওঁতে কষ্ট কৰক আপোনালোকে 15 দিন ডাঙতে কষ্ট কৰক তাৰপিছত এমাহ হ'লতো 12 মাহে এবছৰ নহয় জানো 11 মাহ আপোনালোকে বহি খাব পাৰিব নিশ্চিন্ত মনে ৰ'দ দিয়ক বৰষুণ দিয়ক চাউল উলিয়াই আপোনালোকে ঘৰত বহি খাব পাৰিব ইয়াকে কৈ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব যদি ভাল পালে আন 10জনে পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যথেষ্টখিনি লাভ হ'ব বুলি ভাবোঁ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চালে মানে তাকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ